ইছৰাইলক অমৰীয়াবিলাকৰ উদাহৰণ দি কি বুজোৱা হৈছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোছ ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি আমোছ ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমোছ ভাৱবাদীয়ে ইছৰাইলৰ চাৰিওফালে গাতে লাগি থকা জাতিবোৰৰ বিষয়ে ভাৱবাণী কৰি সেই জাতিবোৰলৈ আহি থকা ঈশ্বৰৰ শাস্তিৰ কথা জনাইছিল। আন জাতিবোৰলৈ আহিব ধৰা ঈশ্বৰৰ দণ্ডৰ কথা কোৱাৰ পাছত যিহুদা আৰু ইছৰাইললৈ আহি থকা শাস্তিৰ কথা তেওঁ কয়। ইছৰাইলৰ চাৰিওকাষে থকা জাতিবিলাকৰ ক্ষেত্ৰত আমোছ ভাৱবাদীয়ে কৰা ভাৱবাণীবোৰ ফলিয়াইছিল। অচুৰীয়াবিলাকৰ নিষ্ঠুৰতাৰ বাবে পলেষ্টিয়াবিলাকে ইছৰাইলীবোৰক বন্দী কৰি দাস কৰা বাবে, ফৈনিকিয়াবিলাকে মিত্ৰতা ভংগ কৰা বাবে, ইডুমৰ হিংসাকুৰীয়া আচৰণৰ বাবে, অম্মুন নিষ্ঠুৰ পাপ কাৰ্যৰ বাবে, মোৱাবৰ অন্যায় আচৰণৰ বাবে ঈশ্বৰে তেওঁলোকলৈ দণ্ড পঠিয়াই দিছিল। প্ৰতিটো জাতিৰে কিবা নহয় কিবা এটা দোষ আছিল আৰু এই দোষবোৰ স্বাভাৱিক মানৱৰ গাত থকা দোষ। ইছৰাইলৰ চাৰিওফালৰ এই জাতিবোৰক যিহেতু ঈশ্বৰৰ বিধান দিয়া হোৱা নাছিল, গতিকে তেওঁলোকক ঈশ্বৰৰ সেই বিধান অনুসাৰে দণ্ড দিয়া হোৱা নাছিল। আনহাতে যিহুদাই ঈশ্বৰৰ বিধি বিধান আদি ঘিণ কৰিছিল, পালন কৰি নচলিছিল। সেইবাবে তেওঁলোকলৈ দণ্ড নামি আহিব বুলি জনোৱা হৈছিল। সেই দণ্ড জুইৰে আহিব বুলি জনোৱা হৈছিল আৰু তেনেদৰে নবুখদনেছৰ ৰজা আহি জেৰুজালেম পুৰি ছাৰখাৰ কৰি দিছিল। আমোছে এই ভাৱবাণীবোৰ কৈ আছিল উত্তৰৰ ৰাজ্য ইছৰাইলৰ বৈতেলত, ৰজাৰ চেপেলত। তেওঁ প্ৰতিবাৰ উঠি বেলেগ বেলেগ জাতিবোৰৰ বিষয়ে ভাৱবাণী কৰি জাতিবোৰলৈ আহি থকা ঈশ্বৰৰ দণ্ডৰ কথা ঘোষণা কৰিলে। চুবুৰীয়া জাতিবোৰৰ বিষয়ে ভাৱবাণী কৰা হোৱাৰ পাছত তেওঁ দক্ষিণৰ ৰাজ্য যিহুদাৰ বিষয়েও ভাৱবাণী কৰিলে। তেতিয়া মানুহৰ মাজত নিশ্চয় যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছিল, কাৰণ তেওঁ আহি আহি একেবাৰে ঘৰৰ ওচৰ পাইছিল। 10টা ফৈদৰ উত্তৰৰ ৰাজ্য ইছৰাইল আৰু 2টা ফৈদৰ দক্ষিণৰ ৰাজ্য যিহুদাৰ মাজত মাজে মাজে যুদ্ধও হৈছিল আৰু মাজে মাজে একেলগে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে যুদ্ধও কৰিছিল। যিহুদা দেশক ঈশ্বৰে শাস্তি দিব বুলি শুনি ইছৰাইলৰ লোকবিলাকে নিশ্চয় আচৰিত হোৱা নাছিল, কিন্তু আমোছে এতিয়া ইছৰাইলৰ বিৰুদ্ধেও ঈশ্বৰৰ শাস্তি ঘোষণা কৰিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ মনত আছেনে যে আমোছ ভাৱবাদীয়ে ভাৱবাণী প্ৰচাৰ কৰি ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰা পদ্ধতিটো আন সকলোবিলাক ভাৱবাদীতকৈ সম্পূৰ্ণ পৃথক আছিল। কাৰণ আনবিলাক ভাৱবাদীয়ে যেতিয়া প্ৰথমতে ইছৰাইলৰ অপৰাধ উল্লেখ কৰি সেই অপৰাধৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰৰ কথা ঘোষণা কৰিছিল, তেতিয়া আমোছে সেই পদ্ধতিৰ সম্পূৰ্ণ বিপৰীতে প্ৰথমতে ইছৰাইলৰ চাৰিওফালে বসবাস কৰা আন আন জাতিৰ অপৰাধ
আৰু সেই অপৰাধসমূহৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰিছিল। আৰু আমি এই কথাও জানো যে আমোছে তেওঁৰ এইবিলাকক ভাৱবাণী ঘোষণা কৰিছিল ইছৰাইলৰ উত্তৰ ৰাজ্যৰ বৈতেলত আৰু তাকো ৰজাৰ উপাসনা গৃহত। আমি ভাবোঁ যে প্ৰতিবাৰ তেওঁ ভাৱবাণী প্ৰচাৰ কৰিবলৈ থিয় হওঁতে তেওঁ কোনো এখন দেশ বা জাতিৰ বিষয়ে ভাৱবাণী দিবলৈ সেই দেশ বা জাতিটোক বাছি লৈ সেই ভাৱবাণী ঘোষণা কৰিছিল। আমোছে এনেকি ইতিমধ্যে জিহুদাৰ বিৰুদ্ধেও ঈশ্বৰৰ সুধবিচাৰৰ কথা ঘোষণা কৰিলে আৰু সেইদৰে আহি এতিয়া একেবাৰে ঘৰ পালেহি। আমোছে যেতিয়া আহি জিহুদাৰ বিৰুদ্ধে সুধবিচাৰৰ কথা ঘোষণা কৰিছিল, তেতিয়া কিজানি সেই উপাসনাত বহি থকা কোনোৱে সন্দেহতে ইচাদ বিচাদ কৰিবলৈ লৈছিল। ইজনে সিজনলৈ চাইছিল আৰু তেওঁলোকৰ নিজৰ বিষয়েও আমোছে কিবা অপৰাধ আৰু সেই অপৰাধৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ যে ঘোষণা কৰিব তাৰ উমান তেওঁলোকে নিশ্চয় পাইছিল। কাৰণ ইছৰাইলৰ উত্তৰ ৰাজ্যৰ 10 ফৈদ আৰু দক্ষিণ ৰাজ্যৰ 2 ফৈদৰ মাজত বহুদিন ধৰি মাজে সময়ে যুঁজবাগৰ চলি আছিল আৰু সেইবিলাক যুঁজবাগৰতেই তেওঁলোক অপৰাধত পতিত হৈছিল। কেতিয়াবা মিত্ৰতা স্থাপন কৰিছিল তেওঁলোকৰ সকলোৰে শত্ৰুৰ বিৰুদ্ধে একেলগে থিয় দিবলৈ। তাৰ বাহিৰে প্ৰায়বিলাক সময়তেই তেওঁলোক পৰস্পৰৰ শত্ৰুৰূপে জীৱন কটাইছিল। সেয়ে যেতিয়া আমোছে জিহুদাৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰিছিল, তেতিয়া ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ইছৰাইলীয়া লোকসকলে আমোছৰ ঘোষণাত আমেন বুলি কৈছিল, ভালেই পাইছিল। তেওঁলোকে আমোছৰ কথাৰ সমৰ্থন কৰি কৈছিল যে জেৰুজালেমৰ লগতে গোটেই জিহুদা ৰাজ্য ধ্বংস হ'ব লাগে, ঈশ্বৰে ধ্বংস কৰিব লাগে। কিন্তু ইছৰাইলৰ উত্তৰ ৰাজ্যৰ জানো একো অপৰাধ নাছিল? 6 নম্বৰ পদৰ পৰা তাৰ বিষয়ে আমোছে কথা কোৱা আমি পাম। বৈতএল আছিল ৰজাই সেৱা আৰাধনা কৰা স্থান আৰু আমোছে ৰজাই সেৱা কৰা সেই গৃহতেই ভাৱবাণী প্ৰচাৰ কৰিছিল। তেওঁ এতিয়া আহি একেবাৰে ঘৰ পাইছেহি। ঘৰখনৰ বিৰুদ্ধে অৰ্থাৎ ইছৰাইলৰ উত্তৰ ৰাজ্যৰ বিৰুদ্ধেও কথা ক'বৰ সময় সমাগত হৈছে। তেওঁ এতিয়া হস্তক্ষেপ কৰিবলৈ গৈ আছে। এটা ঘটনা আছে। এবাৰ এগৰাকী বাইবেল শিক্ষকে বিভিন্ন মন্দতাৰ বিৰুদ্ধে শিক্ষা দি আছিল। তেওঁ প্ৰথমতে মদ্যপানৰ বিৰুদ্ধে কথা ক'লে। মহিলা এগৰাকীয়ে সমৰ্থন জনাই আমেন বুলি ক'লে। শিক্ষকগৰাকীয়ে তাৰ পাছত বিৰি চুৰত সোপাৰ বিৰুদ্ধে শিক্ষা দিলে। সেইটোৰ প্ৰতিও সঁহাৰি জনাই মহিলাগৰাকীয়ে আমেন আৰু আমেন বুলি ক'লে। তাৰ পাছত যেতিয়া চাধা খোৱা সেই বেয়া অভ্যাসটিৰ বিৰুদ্ধে শিক্ষা দিলে, তেতিয়া মহিলাগৰাকীয়ে পেটে ক'লে, এইডালে আকৌ কোনোবাই চাধা খোৱা কথাত হস্তক্ষেপ কৰিবলৈ কিহে পাইছে? চাধা খোৱাৰ বিৰুদ্ধে শিক্ষা দিয়াত মহিলাগৰাকীয়ে হস্তক্ষেপ কৰা বুলি ভাবিলে কিয় জানেনে? কাৰণ মহিলাগৰাকীয়ে নিজেই চাধা খাইছিল। এই মহিলাজনীৰ অভিজ্ঞতাই ইছৰাইলৰ উত্তৰ ৰাজ্যৰো অভিজ্ঞতা হ'ব। আমোছে এতিয়া হস্তক্ষেপ কৰিবলৈ গৈ আছে, কাৰণ আমোছে এতিয়া সেইখন সমাজৰ পাপৰ কথা ক'বলৈ মুখ মেলিব, যিখন সমাজে তেওঁৰ ভাৱবাণী শুনিবলৈ তেওঁৰ সন্মুখত বহি আছে। কোনো আন জাতিৰ অপৰাধৰ কথা এতিয়া আমোছে ঘোষণা নকৰি ঘোষণা কৰিব ইছৰাইলৰ উত্তৰ ৰাজ্যৰ অপৰাধৰ কথা। ঈশ্বৰৰ বিধান তেওঁলোকৰ বাবেও দিয়া হৈছিল। তেওঁলোককো ঈশ্বৰৰ ব্যৱস্থা পালন কৰিবলৈ শিক্ষা দিয়া হৈছিল। আমোছে কি কৈছে শুনক। জিহুৱাই এই কথা কৈছে, ইছৰাইলৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো সিবিলাকে ৰূপৰ নিমিত্তে ধাৰ্মিকক আৰু এযোৰ জোতাৰ নিমিত্তে দৰিদ্ৰক বেচিলে। আমোছে কৈছিল, জিহুৱাই এই কথা কৈছে।
প্ৰিয় শ্ৰোতা, কোনো কোনো শিক্ষকে কেতিয়াবা কয়, মই কৈছোঁ বা মই কওঁ, কিন্তু সৰগৰ কিবা কথা বা ঐশ্বৰিক কোনো বাণী আপুনি বা মই ক'ব পাৰোঁনে? মনত ৰাখিব প্ৰিয় শ্ৰোতা, যে ঈশ্বৰৰ দাসসকলে সদায়েই ঈশ্বৰে কোৱা কথাহে ক'ব লাগে আৰু কয়। ঈশ্বৰে কোৱা কথাখিনি কোনো ঈশ্বৰৰ দাসে মই কৈছোঁ বুলি ক'ব নোৱাৰে। বাইবেলখন হৈছে ঈশ্বৰৰ বচন। গতিকে আমি নিঃসন্দেহে ক'ব পাৰোঁ বাইবেলে কৈছে বুলি। আমোছে সেয়ে দ্বিধাহীনভাৱে আৰু সাহসেৰে কৈছে, জিহুৱাই এই কথা কৈছে। সেয়ে বেদী মঞ্চৰ পৰা আমি যিমানবিলাকে বাণী প্ৰচাৰ কৰোঁ, যিমানবোৰ বাণী প্ৰচাৰ কৰোঁ, সকলোবোৰ বাণী ঈশ্বৰৰ বচনৰ পৰা হ'ব লাগে আৰু ঈশ্বৰে কোৱাৰ নিচিনা হ'ব লাগে। ইছৰাইলৰ ৩-৪টা অপৰাধ বুলি কৈ আমোছে কৈছে যে ইছৰাইলে আচৰণ কৰা অপৰাধ কেইবাটাও। ইছৰাইলে কৰা সেই অপৰাধবিলাকৰ বিচাৰ ঈশ্বৰে মোচীৰ বিধানৰ ভিত্তিতহে মোকাবিলা কৰিব। জিহুদাৰ ক্ষেত্ৰত 10 আজ্ঞাৰ ভিত্তিত মোকাবিলা কৰাৰ দৰে ইছৰাইলৰ ক্ষেত্ৰত নকৰিব। কাৰণ মোচীয়ে ঈশ্বৰৰ পৰা পাই যি বিধান ইছৰাইল জাতিক দিছে, সেই বিধানখিনিৰ মানুহৰ দৈনন্দিন জীৱনৰ লগত সম্বন্ধ আছে। ইছৰাইলৰ লোকসকলে বিধান পায়ো আৰু বিধান জানিও বিধান নোপোৱা আৰু বিধান নজনা আন জাতিবিলাকৰ দৰে অপৰাধ কৰিছিল। কি কৰিছিল বাৰু তেওঁলোকে? হয়, ঈশ্বৰৰ বিধান নজনা মানুহৰ দৰে কেইডোখৰমান ৰূপৰ নিমিত্তে ধাৰ্মিকক আৰু এযোৰ জোতাৰ নিমিত্তে দৰিদ্ৰক বিক্ৰী কৰিছিল। নিজৰ লোকক বসতি স্থান দিবলৈ তাৰ পূৰ্বৰ যি বাসিন্দাসকলক তাৰ পৰা উলিয়াই পঠিওৱা হৈছিল, পূৰ্বৰ সেই বাসিন্দাসকলে কৰা অপৰাধকেই ইছৰাইলসকলেও কৰিছিল। আমি ইয়াত তেওঁলোকৰ প্ৰথম বদ আচৰণ ৰূপে পাওঁ তেওঁলোকে দুখীয়াৰ প্ৰতি অন্যায় ব্যৱহাৰ কৰা কথা। আমি পাওঁ যে আমোছে দৰিদ্ৰসকলৰ বহু কথাই কৈছে। আমোছ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এইদৰে পাওঁ, চমৰীয়া পৰ্বতত বাস কৰা, দুখীয়াক অত্যাচাৰ কৰা, দিনহীনক চূৰ্ণ কৰা আৰু আনা আমি পাণ কৰোঁ হওক, এই বুলি নিজ নিজ স্বামীক কোৱা হে বাছানিয়া গাইবোৰ, তোমালোকে এই বাক্য শুনা। আমোছে আকৌ কৈছে, তোমালোকে দুখীয়াক গছকাৰ নিমিত্তে আৰু তাৰ পৰা অন্যায়ৰূপে ঘেঁহু ধান আদায় কৰাৰ বাবে। 5 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ভাৱবাদীৰ পুস্তকসমূহ অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ যে প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ ঘূৰি নহা পৰ্যন্ত এই জগতৰ দৰিদ্ৰ লোকসকলে তেওঁলোকৰ জীৱনত কাহানিও আৰু ন্যায় ব্যৱহাৰ নাপাব। দৰিদ্ৰতা দূৰীকৰণৰ কথাহে আমি শুনি আছিলোঁ আৰু শুনি থাকোঁ। কিন্তু তাৰ বিপৰীতে এতিয়া মাজে সময়ে আমি শুনিবলৈ পাওঁ যে দৰিদ্ৰসকলহে অ'ত ত'ত দূৰ হ'ব লগা হৈ আছে দৰিদ্ৰতাৰ তাৰণাত। এবাৰ শুনিবলৈ পালোঁ যে ঘৰৰ পিতৃ-মাতৃ আৰু তেওঁলোকৰ 4টাকেই চাবালক সন্তানে মনৰ দুখ আৰু চকুলোৰে আলোচনা কৰি একমতত উপনীত হৈ বৰ বিষ খাই সপৰিয়ালে আত্মহত্যা কৰিলে। আমাৰ নিজৰ ৰাজ্যত এইটো এটা সাধাৰণ খবৰ ৰূপে গণ্য কৰা হ'ল। শাসনকৰ্তা আৰু জনগণ কাৰোৰেই মনত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নহ'ল। এই ক্ষেত্ৰত কোনেও একো মাত নামাতিলে। দৰিদ্ৰতাই দৰিদ্ৰক দূৰ কৰিলে। এইটো সদায়েই সঁচা কথাৰূপে প্ৰমাণিত হৈ আহিছে যে ধনী লোকসকলে দৰিদ্ৰৰ দুখ কেতিয়াও বুজি নাপায়। ধনীৰ মনত দৰিদ্ৰই স্থান নাপায়। দৰিদ্ৰৰ কথা ভাবিবলৈ ধনীৰ আহৰি নাই। কিন্তু আমি ঈশ্বৰক ধন্যবাদ জনাওঁ হওক যে দুখীয়াৰ দুখ বুজা এজন আছে আৰু তেওঁ হৈছে আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ শেষৰ দিনা তেওঁৰ সকলো দৰিদ্ৰ সন্তানসকলৰ ন্যায় সাধন কৰিব আৰু তেওঁলোকক অন্যায় অত্যাচাৰ কৰা সকলৰ তেওঁ সুধবিচাৰ কৰিব।
যি জাতিয়েই নহওক কিয় দৰিদ্ৰৰ ওপৰত অত্যাচাৰ চলোৱা জাতিৰ সুদবিচাৰ কৰিবই। কাৰণ এই ক্ষেত্ৰত ন্যায় আচৰণ কৰিবলৈ তেওঁ ইছৰাইলৰ সন্তানসকলক অনেক ব্যৱস্থা দিছিল। কিন্তু উদাহৰণৰ কাৰণে আমি এটা ব্যৱস্থা চাওঁ, 2 বিৱৰণ 16 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা। ইয়াত এইদৰে কৈছে, তুমি অন্যায় বিচাৰ নকৰিবা আৰু কাৰো মুখলৈ নাচাবা আৰু ভেটি নলবা, কিয়নো ভেটিয়ে জ্ঞানীবিলাকৰ চকু কণা কৰে আৰু ধাৰ্মিকবিলাকৰ কথা ওলোটায়। এই বিধান বা ব্যৱস্থাটো ঈশ্বৰে দিছিল যাতে তাৰ দ্বাৰা দৰিদ্ৰক নিৰাপত্তা দিয়া যায়। এনে ব্যৱস্থা দিয়া হৈছিল কাৰণ কোনো ধনী মানুহে নিৰ্দোষী দৰিদ্ৰ এজনৰ অন্যায় কৰিবলৈ বিচাৰকৰ হাতত ভেটি দিব পাৰে। আজি কিন্তু সেইটোৱেই বৰ নিয়মীয়াকৈ চলিব ধৰিছে। বহু কথাৰ বহু বিষয়ৰ পৰিৱৰ্তন ঘটিল, কিন্তু এই বদ অভ্যাসটোৰ হ'লে লেখমানো পৰিৱৰ্তন ঘটা নাই। বৰং আগৰ দিনতকৈ এতিয়াৰ দিনত এই বদ অভ্যাসটোৰ মাত্ৰা আৰু চৰিছেহে। আজিৰ নিচিনা যি দিনত পইচাই সকলো কাম কৰে, এই দিনত দুখীয়াই ন্যায় বিচাৰ পাবলৈ আশা কৰাটো পাহাৰত কাছ কণী বিচৰাৰ নিচিনা কথা হৈ পৰিছে। আমোচৰ দিনতো এই অন্যায় ব্যৱহাৰ একেবাৰে তুংগত আছিল, কাৰণ সেই সময়ত এগৰাকী দৰিদ্ৰ মানুহৰ মূল্য এযোৰ জোতাৰ মূল্যৰ সমান গণ্য কৰা হৈছিল। আমোচ 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ পাঠ কৰি দিছোঁ। তেওঁলোকে দিনহীনবিলাকৰ মূৰত লাগি থকা ধূলিকণাখিনিলৈকো আশা কৰে, নম্ৰ লোকসকলৰ বাটত বাধা জন্মায় আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবৰ নিমিত্তে বাপেক আৰু পুতেকে একে যুৱতীতে গমন কৰে। তেওঁলোকে অৰ্থাৎ ধনী লোকে দিনহীনবিলাকৰ মূৰত লাগি থকা ধূলিকণাখিনিলৈকো হেঁপাহ কৰা কথাই অনেক কথা বুজাব পাৰে। কিন্তু দৰিদ্ৰৰ সামান্য কিবা অকণ থকাটোকো ধনীয়ে সহিব নোৱাৰি সেইকণকো হাত কৰি লোৱাৰ কথাকে ইয়াত বুজোৱা হৈছে। আন কথাত ক'বলৈ হ'লে ধনী শ্ৰেণীটো 100 ভাগ হৈ থাকিব লাগে, কিন্তু দৰিদ্ৰ সদায় শূন্য হৈ থাকিব লাগে। সেয়াই ধনীবিলাকৰ নিষ্ঠুৰ ধাৰণা, সেয়া ধনীবিলাকৰ লোভ। ধন আৰু সা সম্পত্তিয়েই ধনী লোকৰ উপাস্য দেৱতা। সেই ধন দেৱতাৰ পূজা কৰি দৰিদ্ৰক অত্যাচাৰ কৰা কোনো ব্যক্তি আৰু কোনো জাতিক ঈশ্বৰে দণ্ড নিদিয়াকৈ নেৰে। আৰু নম্ৰ লোকসকলৰ বাটত বাধা জন্মায় মানে হৈছে যে নম্ৰবিলাকৰ নম্ৰতাৰ সুযোগ লৈ তেওঁলোকক ন্যায় ব্যৱহাৰৰ পৰা বঞ্চিত কৰাক বুজাইছে। কিয়? কাৰণ নম্ৰলোকে জোৰেৰে মাত নামাতে, বাদানুবাদ বা তৰ্ক বিতৰ্ক নকৰে। আৱাজ কৰি থকা চকাইহে তেল পায় বোলা ফকৰা যোজনাষাৰৰ অৰ্থ সেইদৰেই সঁচা। নম্ৰ লোকসকল আজি জগতখনৰ অধিকাৰী নহয়। লোভীয়া, প্ৰচণ্ড, অত্যাচাৰী আৰু ধনী মানি সকলহে আজি জগতখনৰ অধিকাৰী। দৰিদ্ৰ আৰু নম্ৰসকলে আমোচৰ দিনত ন্যায় লাভ কৰিব পৰা নাছিল আৰু আজিও পৃথিৱীৰ কোনো ঠাইতেই তেওঁলোকে ন্যায় লাভ কৰিব পৰা নাই। মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবৰ নিমিত্তে বাপেক আৰু পুতেকে একে যুৱতীতে গমন কৰে। এই যুৱতীগৰাকী বেশ্যাবৃত্তিৰ যুৱতী। এয়া হৈছে চৰম ব্যভিচাৰ। আজিৰ উদাৰপন্থীসকলে ইয়াকে নতুন নৈতিকতা বুলি কয়, কিন্তু ই অকণো নতুন নহয় আৰু ই নৈতিকতাও নহয়। বৰং ই হৈছে আমোচৰ দিনৰে পৰা, আনকি আমোচৰ দিনৰো বহু আগৰে পৰা অতি পুৰণি, অনৈতিক আৰু ঈশ্বৰৰ দৃষ্টিত অতি ঘিনলগীয়া অপৰাধ। আমি ইয়াত দেখিছোঁ যে এইবোৰ অপৰাধৰ বিৰুদ্ধে ঈশ্বৰে স্পষ্ট ব্যৱস্থা দিয়াটো তেওঁলোকে ব্যৱস্থা বা বিধান ভংগ কৰিছিল। আমি ইয়াত এই কথাটোকো দেখিছোঁ যে আমোচৰ বিখ্যাত বা জনপ্ৰিয় হোৱাৰ লোভ নাছিল। ঈশ্বৰে যি ক'বলৈ কয় তাকে ৰহণ নশনাকৈ তেনেভাৱেই
বৰ নিৰ্ভীকতাৰে ঘোষণা কৰাটোৱেই তেওঁৰ লক্ষ্য আছিল, আৰু তাকে কৰোঁতে তেওঁ জনপ্ৰিয় হৈছিল নে অপ্ৰিয় হৈছিল তাকে চিন্তা কৰি তেওঁ তেওঁৰ মূৰৰ বিষ তুলি লোৱা নাছিল। জনপ্ৰিয় হ'বলৈ মন কৰাহেঁতেন তেওঁ তেলীয়া তালিয়া কথাৰে ধনীসকলৰ পক্ষলৈ কথা ক'ব পাৰিলেহেঁতেন, আৰু ঈশ্বৰে ক'বলৈ দিয়াৰ দৰে নকৈ নিজৰ অবিশ্বাস, দুৰ্বলতা, অবাধ্যতা প্ৰকাশ কৰি তেওঁ ঈশ্বৰৰ দণ্ডৰ পাত্ৰ হ'লহেঁতেন। কিন্তু তেওঁ জনপ্ৰিয় হ'বলৈ বিচৰা নাছিল। তেওঁ দুখীয়াৰ পক্ষলৈ তেওঁলোকক অন্যায় কৰা ধনীসকলৰ ওপৰত ঈশ্বৰৰ সুদবিচাৰ ঘোষণা কৰিছিল। দুখীয়াসকলক অত্যাচাৰ কৰা আৰু অসৎ যৌনাচাৰৰ বিৰুদ্ধে তেওঁ ঈশ্বৰৰ সুদবিচাৰ ঘোষণা কৰিছিল। আমোচ 2 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ পঢ়ি দিছোঁ। ইয়াত এনেদৰে পাওঁ, আৰু তেওঁলোকে প্ৰত্যেক যজ্ঞবেদীৰ কাষত বন্ধক লোৱা কাপোৰৰ ওপৰত দীঘল দিয়ে, আৰু তেওঁলোকে জৰিমনা কৰি লোৱা কাপোৰৰ ওপৰত দীঘল দিয়ে, আৰু তেওঁলোকে জৰিমনা কৰি লোৱা দ্ৰাক্ষাৰস তেওঁলোকৰ দেৱতাৰ গৃহত পান কৰে। দৰিদ্ৰৰ পৰা বন্ধকত লোৱা কাপোৰত দীঘল দি আৰাম কৰে। কিন্তু সেই ক্ষেত্ৰত 2 বিৱৰণ 24 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদত অতি স্পষ্ট বিধান দি কোৱা হৈছে যে দৰিদ্ৰৰ কাপোৰ বন্ধকত ল'লেও বেলি মাৰ যোৱাৰ লগে লগে সেই বস্ত্ৰ ব্যৱহাৰ কৰিবৰ নিমিত্তে দুখীয়াক ঘূৰাই দিব লাগে। কিন্তু সেই আজ্ঞাও ধনীসকলে উলংঘন কৰিছিল। ইছৰাইলৰ কেৱল এটাই মন্দিৰ উপাসনাৰ বাবে থাকিব লাগে, আৰু সেয়া জেৰুজালেমতেই আছিল। কিন্তু তেওঁলোকে ঘৰে ঘৰে উপাসনা গৃহ সাজি লৈছিল, কাৰণ তেওঁলোকে বিজাতীয় জাতিৰ দেৱতা পূজা কৰাত ধৰিছিল, আৰু সেই দেৱতাৰ পূজা গৃহত তেওঁলোকে দুখীয়াৰ পৰা জৰিমনা ৰূপে লোৱা দ্ৰাক্ষাৰস পান কৰিছিল। এইবোৰ অপৰাধে প্ৰমাণ কৰে ধনী ইছৰাইলীয় লোকসকলে দৰিদ্ৰ ইছৰাইলীয় লোকসকলক কিমান অন্যায় ব্যৱহাৰ কৰিছিল। এতিয়া আমোচ 2 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদটো চাওঁ হওক। তথাপি সি ইমৰীয়া লোক এৰছ গছৰ সমান ওখ আছিল, আৰু অল্লুন গছৰ নিচিনা বলি আছিল। সেই ইমৰীয়া লোকক মই সিবিলাকৰ আগত উচ্ছন্ন কৰিলোঁ, ওপৰত তাৰ গুটি আৰু তলত তাৰ শিপা নষ্ট কৰিলোঁ। গাঁৱৰ লোক হ'লেও আমোচে ইয়াত এক ৰূপক কথাৰে ইমৰীয়াসকলক এৰছ আৰু অল্লুন বৃক্ষৰ সৈতে তুলনা কৰি কৈছে কেনেকৈ সিহঁত ইছৰাইলীয় লোকসকলতকৈ শ্ৰেষ্ঠ আছিল, কিন্তু তথাপি ঈশ্বৰে সেইবিলাকক উচ্ছন্ন কৰিলে। যিহুচোৱা 24 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমি এই কথা পাওঁ। ঈশ্বৰে কিয় ইমৰীয়াসকলক ধ্বংস কৰিছিল? কাৰণ তেওঁলোক অপৰাধ আচৰণ কৰা জীৱনৰ পৰা ঘূৰি অহা নাছিল। বিধান নথকা ইমৰীয়া লোকে কেনেকৈ জানিব কোনটো অপৰাধ আৰু কোনটো পুণ্য? বিধান নাছিল সঁচা, কিন্তু ঈশ্বৰ প্ৰদত্ত বিবেক আছিল। 420 বছৰ সময় ইমৰীয়াসকলে মন পালটনৰ সুবিধা পাইছিল, কাৰণ সিমান বছৰ ইছৰাইলৰ সন্তানসকল মিছৰ দেশত আছিল। সেই সময়ছোৱাতে বিবেকৰ বিচাৰতে তেওঁলোকে অসৎ জীৱনৰ পৰা সৎ জীৱনলৈ পালটিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোক নুঘূৰিল। সেই ভিত্তিতেই তেওঁলোকক ঈশ্বৰে উচ্ছন্ন কৰিলে। ৰোমিয়া 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 15 নম্বৰ পদত আমি এই বিষয়ে পাওঁ। ৰাহব বেশ্যা ইমৰীয়া আছিল, কিন্তু তাই ঈশ্বৰলৈ ঘূৰাৰ বাবে ৰক্ষা পাইছিল। আমোচ 2 নম্বৰ অধ্যায়ৰ 10 আৰু 11 নম্বৰ পদত এই বুলি পাওঁ, আৰু সেই ইমৰীয়া দেশৰ আধিপত্য দিবৰ নিমিত্তে ময়েই মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি 40 বছৰলৈকে অৰণ্যত লৈ ফুৰালোঁ, আৰু মই তোমালোকৰ সন্তানবিলাকৰ কোনো কোনোক ভাৱবাদী আৰু তোমালোকৰ যুৱাবিলাকৰ কোনো কোনোক নাচৰীয়া পাতিলোঁ। জিহুৱাই কৈছে, হে ইছৰাইলৰ সন্তানবিলাক, সেয়ে সঁচা নহয়নে? এইদৰে কৈ ঈশ্বৰে আচলতে কি কৈছে জানেনে প্ৰিয় শ্ৰোতা? তেওঁ কৈছে, এই অংগীকৃত ভূমিত তোমালোকে যেন মোৰ সেৱা কৰা, সেইটো মই তোমালোকৰ পৰা আশা কৰিছিলোঁ। তোমালোকৰ সন্তানসকলৰ মাজৰ কোনো কোনোৱে ভাৱবাদী আৰু কোনো কোনোৱে নাচৰীয়া হৈ মোৰ সেৱা কৰিব পৰাকৈ তোমালোকে তেওঁলোকক গঢ় দিয়াটোক মই আশা কৰিছিলোঁ, কিন্তু ক'তা সেইবোৰৰ কোনোটোৱেই নহ'ল। সেয়েহে প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ লোক বোলোৱাতকৈ ঈশ্বৰৰ লোক
হোৱাটোহে প্ৰয়োজনীয়। আপুনি বাৰু প্ৰভু যীশুক নিজৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ঈশ্বৰৰ লোক হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পেলেষ্টাইনত বাস কৰি থকা অমৰীয়াবিলাক অতি ওখ আৰু প্ৰবল শক্তিশালী লোক আছিল। ঈশ্বৰে অব্ৰাহামক সেই দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিল যদিও অমৰীয়াবিলাকক তেতিয়াই ধ্বংস কৰিব খোজা নাছিল। ঈশ্বৰে অমৰীয়াবিলাকক সুযোগ দিছিল পাপৰ পৰা ঘূৰি ঈশ্বৰলৈ আহিবৰ বাবে। তেনেদৰে 420 বছৰ ঈশ্বৰে বাট চালে, তথাপি অমৰীয়াবিলাক ঈশ্বৰলৈ নাহিল। অৱশেষত ঈশ্বৰে যীশুছোৱাৰ নেতৃত্বত ইছৰাইলৰ হতুৱাই পেলেষ্টাইন দেশ অধিকাৰ কৰালে আৰু তাৰ বাবে প্ৰথমে অমৰীয়াবিলাকক ধ্বংস কৰালে। যীশুছোৱাই জয় কৰা প্ৰথমখন নগৰ আছিল জিৰিহু, আৰু জিৰিহু আছিল এখন অমৰীয়া নগৰ। ঈশ্বৰে ইছৰাইলক জনাই আছে যে তেওঁলোকে যি পাপ কৰি আছে সেই পাপৰ বাবে এদিন ঈশ্বৰে অমৰীয়াবিলাকক শাস্তি দিছিল। তেনেদৰে এতিয়া ইছৰাইলো শাস্তি পাব লাগিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা, আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হিংসা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আমোছে এই খণ্ডত কোন ৰাজ্যৰ অপৰাধৰ কথা উল্লেখ কৰিছে? অপশ্যন এ ইছৰাইলৰ পশ্চিম ৰাজ্য, অপশ্যন বি ইছৰাইলৰ পূব ৰাজ্যৰ, অপশ্যন চি ইছৰাইলৰ দক্ষিণ ৰাজ্যৰ, অপশ্যন ডি ইছৰাইলৰ উত্তৰ ৰাজ্যৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।